Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি ভিডিওটো হৈছে মেথছৰ ওপৰত হাউ টু ফাইন্ড HCF মানে গসাউ শৰ্টকাট ট্ৰিক হয় পাৰ্ট 1 এটো ওকে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওবোৰ চাব পাৰে ওকে লগতে ভিডিওটো ভাল পাইছে যদি লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই কলম নকৰাকৈ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো গাইজ LCM আৰু HCM প্ৰত্যেকই উলিয়াই পাইছে বাট যোনটো প্ৰসেস আমি ইউজ কৰো হেতু হৈছে লং প্ৰসেস ওকে দীঘলীয়া আৰু টাইমটো বেছিকৈ লাগে আৰু যেতিয়া কম্পিটিটিভ এক্সামৰ কথা আহি পৰে তেতিয়া কি হয় আমাৰ হাতত টাইম শৰ্ট থাকে আৰু আমি সোনকালে এনসাৰটো পাব লাগে ওকে মানে শৰ্টকাট ট্ৰিকে যদি আমি কৰিব পাৰো এনসাৰবোৰ তেনেহলে কি হ'ব কম সময়ৰ ভিতৰতে আমি কৰিব পাৰিম আৰু বেলেগ চেপ্টাৰত আমি অলপ বেছিকৈ মন দিব পাৰিম ওকে আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে 20 আৰু 25 ৰ HCF উলিয়াব লাগে ওকে দুটা সংখ্যা লৈছো কাৰণ যোনটো বেসিকটো আছে সেইটো আপোনালোকৰ যদি ক্লিয়াৰ হৈ যায় তেনেহলে বাকিখিনি আপোনালোকে কৰাত সুবিধা হ'ব আৰু বুজি পোৱাত সুবিধা হ'ব ওকে 20 আৰু 25 ৰ HCF উলিয়াব দিছে মানে গসাউ উলিয়াব দিছে ফাৰ্স্ট প্ৰসেসটো আমি কি কৰিম যি সংখ্যা দুটা দিয়া হৈ থাকিব তাৰ মাজৰ গেপছটো উলিয়াই লম তাৰ অন্তৰালটো উলিয়াই লম ওকে 20 আৰু 25 ৰ মাজৰ দূৰত্বটো কিমান মানে গেপছটো কিমান হেতু আমি উলিয়াই লবলৈ কাৰণে কি কৰিব লাগিব 25 ৰ পৰা 20 টো বিয়োগ কৰি দিব লাগিব তেতিয়া আমাৰ যোনটো মাজৰ গেপছটো আছে হেতু ওলাই পৰিব ওকে 25 ৰ পৰা 20 বিয়োগ কৰি দিওতে কিমান থাকিল 5 ওলাল যোনটো এনসাৰ ওলাব হয় হেতু HCF হ'ব নহলে আমি যোনটো সংখ্যা পাম সেই সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰি দিলে যিটা সংখ্যা ওলাব তাৰে ভিতৰত এটা হ'ব ইয়াৰ এনসাৰ মানে ইয়াৰ HCF ওকে ফাৰ্স্ট আমি চাই লওঁ বাকিখিনি লাহে লাহে যদি আমি উদাহৰণ লৈ গৈ থাকিম তেতিয়া বুজি পাই গৈ থাকিব ওকে ইয়াত আমি গেপছটো উলিয়ালো কিমান 5 পাছে যদি 20ক কাটা যায় আমি চাই লওঁ পাছে 20ক কাটা যায় নেক্সট 25ক কাটা যায় না যায় কাটা যায় তেনেহলে আমাৰ বাকিখিনি কৰা দৰকাৰ নাই আমি সেকেন্ড প্ৰসেসটোতে আমি গম পাই গলো যে 20 আৰু 25 ৰ HCF কিমান 5 ওকে আৰু উৎপাদক বিশ্লেষণ উলিয়াই ললে ইয়াৰ পাছৰ উৎপাদক বিশ্লেষণ কিমান হ'ব 1 আৰু 5 হৈছে পাছৰ বিশ্লেষণ এতিয়া আমি বিশ্লেষণ উলিয়াটো দৰকাৰ নাই কাৰণ প্ৰথমতে আমি এনসাৰটো পাই গলো যে 5 হয় ইয়াৰ HCF নেক্সট আৰু এটা উদাহৰণ লৈ লৈছো ভালদৰে বুজি পাবলৈ কাৰণে 24 আৰু 90 ৰ HCF উলিয়াব দিছে মানে গসাউ উলিয়াব দিছে ওকে প্ৰথমে কি কৈছিলো যে প্ৰথমে আমি কি কৰি লম যি সংখ্যা দুটা দিয়া হৈ থাকিব তাৰ মাজৰ গেপছটো প্ৰথমে উলিয়াই লম ওকে 24 আৰু 90 ৰ মাজৰ দূৰত্বটো কিমান হেতু আমি উলিয়াবলৈ কাৰণে কি কৰিব লাগিব 90 পৰা 24 বিয়োগ কৰি দিব লাগিব কিমান ওলাব 66 ওলাব ওকে মানে 64 ওলাব এতিয়া আমি 64 টোৰে চাই লওঁ এই সংখ্যা দুটা হৰণ যায় না যায় কাটা যায় না যায় যদি কাটা যায় তেনেহলে এনসাৰটো এটোই হ'ব বাট 64 কি 24ক কাটা না যায় ওকে তেনেহলে আমি কি কৰি লম ইয়াৰ উৎপাদক বিশ্লেষণ উলিয়াই লম সকল ক্যান্ডিডেট বা যি সকল ষ্টুডেন্টে উৎপাদক বিশ্লেষণ কেনেকৈ উলিয়াই নাজানে বা পাহৰিছে তেওঁলোকৰ কাৰণে 2 এ 64 কেইবাৰ কাটা যাব 33 বাৰ কাটা যাব ওকে 3 এ 33ক কিমান যাব 11 ওকে 11 এগুণ 11 ওকে আৰু এইগিটা হ'ব কি 64 উৎপাদক ওকে 1 2 3 আৰু 11 হৈছে 64 উৎপাদক 66 ৰ উৎপাদক ওকে তেনেহলে আমি কি কৰিম এতিয়া এই সংখ্যা যোনগিটা উৎপাদক দিয়া হৈছে সেইগিটাই আমি এই সংখ্যাগিটা কাটিবলৈ কাৰণে ট্ৰাই কৰিম যোনটোৱে কাটা যাব সেইটোৱে হ'ব ইয়াৰ HCF ওকে 2 এ যদি আমি 24ক কাটো তেনেহলে কাটা যায় নেক্সট 2 এ যদি 90ক কাটো তেনেহলে কাটা যায় ওকে 3 টোৱে চাও 3 টোৱে 24ক কাটা যায় আৰু 90ক কাটা যায় তেতিয়া আমি কি কৰিম এনেকুৱা কন্ডিশনত কি কৰিম যোন সংখ্যা দুটাই কাটা যায় কমন হয় সেই সংখ্যা দুটা কি কৰি দিম পূৰণ কৰি দিম মানে 3 দুগুণ 6 হ'ব 6 যদি আমি 24ক কাটো কাটা যায় আৰু 90 যদি কাটো তেনেহলে কাটা যায় ওকে তেনেহলে ইয়াৰ এনসাৰটো হ'ব কি 6 বুজি পাইছে চাগে ফাৰ্স্ট আমি কি কৰিব লাগিব যোন দুটা সংখ্যা থাকিব আমাৰ সেই সংখ্যাটোকে বিয়োগ কৰি দিম যোনটো তাৰ ব্যৱধান ওলাব বা যোনটো গেপছ ওলাব সেই গেপছটোৱে ইয়াৰ এনসাৰ হ'ব নহলে যদি সেই গেপছটোৱে যদি এই দুটা হৰণ নেযায় যদি সেই গেপছটোৱে যদি আমি কাটিব নোৱাৰো এই সংখ্যা দুটাক তেনেহলে কি কৰিব লাগিব আমি সেই সংখ্যাটোৰ উৎপাদক বিশ্লেষণ উলিয়াই লম আৰু উৎপাদক বিশ্লেষণ উলিয়াওতে যোনগিটা সংখ্যা থাকিব সেই সংখ্যা দুটাই যদি সেই সংখ্যাটোৱে যদি এই সংখ্যা দুটাক যদি হৰণ যায় বা কাটিব পাৰো তেনেহলে এনসাৰ হ'ব সেই সংখ্যাটোৱে ওকে কি কৰিলো আমাৰ যোনটো উৎপাদক বিশ্লেষণ কৰিছিলো এই দুটা সংখ্যাই কাটা যায় তেনেহলে কি কৰিম আমি এই সংখ্যা দুটা পূৰণ কৰি দিম আৰু পূৰণ ফলটোৱে যদি এই দুটা কাটা গৈছে তেনেহলে ইয়াৰ এনসাৰটো হ'ব কি সেই পূৰণ ফলটোৱে ওকে ইয়াত আমি কি পালো 3 দুগুণ 6 6 যদি 24ক কাটো কাটা যায়
6 যদি 90 কাটো তেনেহলে কাটা যায় ওকে তেনেহলে ইয়াৰ HCF কিমান হ'ব 6 হ'ব ওকে ভালদৰে বুজিবলৈ কাৰণে আৰু এটা উদাহৰণ লৈ লৈছো এটো উলিয়াব দিছে 72 আৰু 90 ৰ HCF গখাও উলিয়াব দিছে ওকে ফাৰ্স্ট আমাৰ প্ৰসেসটো কি আছিল সংখ্যা দুটাৰ মাজৰ দূৰত্বটো উলিয়াই লম গেপছটো উলিয়াই লম 72 পৰা 90 ৰ মাজৰ গেপছটো কিমান 90 পে 72 বিয়োগ কৰি দিলে কিমান থাকিব 18 থাকিব আমাৰ ফাৰ্স্ট প্ৰসেসটো কি যোনটো গেপছ উলাল সেইটোৱে HCF হয় নেকি চাবলৈ কাৰণে আমি প্ৰথমে ইয়াক কাটিবলৈ কাৰণে ট্ৰাই কৰিম যদি 18 এ 72 কাটো কাটা যায় নেক্সট 18 যদি 90 কাটো কাটা যায় তেনেহলে ইয়াৰ এনসাৰটো আমাৰ ইয়াতে পাই গলো ইয়াৰ এনসাৰটো হৈছে 18 ওকে তেনেহলে আমি কি কৰিব লাগে নালাগে উৎপাদক বিশ্লেষণ উলিয়াব নালাগে 18 কাৰণ আমাৰ 18 টোৱে অলৰেডি কাটা গল তেনেহলে আমি বাকিখিনি প্ৰসেস কৰা দৰকাৰ নাই ওকে নেক্সট আৰু এটা উদাহৰণ চাও ইতিয়ালৈকে আমি কিমানটা সংখ্যাৰ কৰি আছিলো দুটা সংখ্যাৰ কৰি আছিলো বাট যদি আপোনাৰ ওচৰত কন্ডিশনটো আহি যায় যে তিনটা সংখ্যা আছে তেতিয়া আমি কি কৰিম ওকে ইয়াত আমাৰ তিনটা সংখ্যা দিয়া আছে 48 90 আৰু 120 ইয়াৰ HCF উলিয়াব দিছে তেতিয়া আমি কি কৰিম আমাৰ প্ৰথমে আগতে দুটা সংখ্যা আছিল সেই দুটা মাজৰ ব্যৱধানটো উলিয়াই দিলে হৈ যায় কাম বা গেপছটো উলিয়াই দিলে হৈ যায় কাম বাট ইয়াত আমাৰ তিনটা সংখ্যা দিয়া কাৰণে আমি কি কৰিম ইয়াত আমি চাই লম কোন দুটা সংখ্যাৰ গেপছ আটাইতকৈ কম ওকে মনত ৰাখিব যদি তিনটা সংখ্যা থাকে চাৰিটা সংখ্যা থাকে পাঁচটা সংখ্যা থাকে যিমানটা থাকে আমি চাই লম কোন দুটা সংখ্যাৰ মাজৰ গেপছটো আটাইতকৈ কম কোন দুটা সংখ্যাৰ গেপছ আটাইতকৈ কম আমি সেই সংখ্যা দুটাকে লম ওকে মনত ৰাখিব যেতিয়া আমাৰ তিনটা চাৰিটা বা পাঁচটা সংখ্যা থাকিব তেতিয়া আমি কি কৰিব লাগিব যোন দুটাৰ সংখ্যাৰ মাজৰ গেপছ আটাইতকৈ কম সেই সংখ্যা দুটা আমি সিলেক্ট কৰিম ওকে আগতে আমাৰ দুটা আছিল তেনেহলে আমি সেই দুটাৰ পৰা গেপছটো উলিয়াই লৈছিলো বা যেতিয়া তিনটা চাৰিটা থাকিব আপোনাৰ সংখ্যা তেতিয়া আমি কি কৰিম আটাইতকৈ কম ব্যৱধান থকা আটাইতকৈ কম গেপছ থকা সেই সংখ্যা দুটাকে সিলেক্ট কৰিম ওকে এতিয়া যদি চাও 48 পৰা 90 দূৰত্ব বহুত বেছি 90 পৰা 120 যদি চাও তেনেহলে কি হ'ব এই সংখ্যা দুটাৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়নে তেনেহলে আমি কি কৰিম এই সংখ্যা দুটাৰ মাজৰ গেপছটো উলিয়াই লম 90 পৰা 120 যদি আমি গেপছটো উলিয়াও কিমান থাকিব 30 হৈ যাব হয়নে 30 হোৱাৰ পিছত আমি এই 30 টোৱে সাম প্ৰথমে কি কৰিম এই সংখ্যা কিটা কাটা যায় নেকি যদি কাটা যায় তেনেহলে 30 টোৱে আমাৰ এনসাৰ হল হয় বাট 30 এ কি এই সংখ্যা কিটা কাটা না যায় তেনেহলে আমি কি কৰিম 30 ৰ উৎপাদক বিশ্লেষণ উলিয়াই লম উৎপাদক বিশ্লেষণ হ'ব 1 2 3 আৰু 5 কেনেকে 2 গুণ 2 2 3 গুণ 6 6 5 গুণ 30 ওকে ইয়াৰ উৎপাদক বিশ্লেষণ গিটা হৈছে এই গিটা ওকে এতিয়া আমি কি কৰিম এই সংখ্যা গিটাক আমি কাটিবৰ কাৰণে ট্ৰাই কৰিম যদি কাটা যায় তেনেহলে ইয়াৰ পৰাই হ'ব এনসাৰটো ওকে 2 এ যদি আমি কাটিবলৈ কাৰণে ট্ৰাই কৰো 48 90 আৰু 120 কাটা যায় আৰু যদি 3 ৰে কাটো তেনেহলে তেতিয়াও কাটা যায় এতিয়া আমি কি কৰিম এনেকুৱা কন্ডিশনত এই সংখ্যা দুটা কি কৰি দিম পূৰণ কৰি দিলে কিমান হ'ব 3 2 গুণ 6 6 যদি আমি কাটো 48 কো কাটা যাব 90 কো কাটা যায় আৰু 120 কো কাটা যায় তেনেহলে ইয়াৰ এনসাৰটো কি হ'ব HCF হ'ব 6 ওকে বুজি পাইছে চাগে নেক্সট আৰু এটা উদাহৰণ লওঁ যাতে আপোনালোকে আৰু ভালদৰে বুজি পায় ওকে এটো আমাৰ উলিয়াব দিছে কি 48 90 120 আৰু 126 ইয়াৰ HCF উলিয়াব দিছে ইয়াত কেইটা সংখ্যা আছে চাৰিটা সংখ্যা আছে মই প্ৰথমতে কৈছিলো যে এবাৰ আমি কি কৰিম যদি চাৰিটা পাঁচটা যিমানটা সংখ্যা নাথাকক আটাইতকৈ কম ব্যৱধান থকা আটাইতকৈ কম গেপছ থকা সংখ্যা দুটা সিলেক্ট কৰিম ওকে ইয়াত যদি চাও 48 পৰা 90 বহুত বেছি 90 পৰা যদি 120 চাও তেনেহলে বেছি আছে 120 পৰা 126 ৰ যোনটো মাজৰ দূৰত্ব এটো আটাইতকৈ কম হয়নে তেনেহলে আমি এই সংখ্যা দুটা সিলেক্ট কৰিম এই সংখ্যা দুটা সিলেক্ট কৰিলে ইয়াৰ মাজৰ গেপছটো কিমান ওলাব 6 ওলাব নেক্সট আমাৰ প্ৰসেসটো কি আছিল যোনটো ব্যৱধান ওলাব সেইটোৱে যদি এই সংখ্যা কিটাক যদি হৰণ যায় গৈ কাটিব পাৰো তেনেহলে ইয়াৰ এনসাৰ ইয়াতে ওলাই যাব ওকে 6 এ যদি 48 কাটো তেনেহলে কাটা যায় নেক্সট 6 এ যদি 90 কাটো কাটা যায় 6 এ যদি 120 কাটো কাটা যায় আৰু 6 এ যদি 126 কাটো তেনেহলে কাটা যায় ওকে তেনেহলে ইয়াৰ এনসাৰটো আমাৰ ইয়াতে ওলাল HCF কিমান 6 আৰু বাকি আমি উৎপাদক বিশ্লেষণটো ইয়াত কৰা দৰকাৰ নাই কাৰণ আমাৰ প্ৰথমতে এনসাৰটো ওলাই গল ওকে তেন্তে মনত ৰাখিবলগীয়া কথাটো হৈছে কি দুটা সংখ্যা থাকিলে তাৰ মাজৰ দূৰত্বটো আমি গম উলিয়াই লৈ পেলে কৰিলে হৈ যাব বা যদি তিনটা চাৰিটা সংখ্যা বা পাঁচটা সংখ্যা থাকে তেতিয়া আমি কি কৰিব লাগিব আটাইতকৈ কম ব্যৱধান থকা সংখ্যাটো লম আৰু তাৰ মাজৰ দূৰত্বটো উলিয়াই লৈ সেই যোনটো গেপছ থাকিব সেইটোৱে যদি এই সংখ্যা কিটাক যদি কাটা যায় তেনেহলে ইয়াৰ HCF তাতে ওলাই যাব আৰু যদি তেতিয়া কাটা না যায় তেনেহলে আমি কি কৰিব লাগিব তাৰ উৎপাদক বিশ্লেষণ উলিয়াই লম আৰু সেই সংখ্যা কিটাই যদি আমি কাটিবৰ কাৰণে ট্ৰাই কৰো যোনটোৱে কাটা যাব সেইটোৱে হ'ব তাৰ এনসাৰ ওকে বুজি পাইছে চাগে
গাইজ আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেণ্টত লিখিব পাৰে আজিলৈ ইমানেই এটা নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম বাই জয় আই অসম